লোকেশনত তালা লগাব বিৰলাচিত কেনে হা ভৱজিতে নেতৃত্ব লৈছে সংগঠন চলোৱা নামত কিবা এটা দিব লাগিব আৰু ভৱজিতো আছে মোৰ লগত কথা পাতি ল। হেল্ল'। হেল্ল' চামাজ ভাইজান ক'ত আছা? মই এতিয়া বৰপেটাত আছো। বৰপেটা অ মানে কথাটো হ'ল তইতো কালি কৈছিলি আজি আহিম বুলি। না মই কোৱা নাই আজি যাম, মই কৈছো দুই একদিনতে যাম এনেকুৱা কৈছো। দুই একদিনত আহিবি। উম কালি তোৰ হেৰি লোকেশনত তালা লগাব বিৰলাচিত কেনে হা উম ভৱজিতৰ লিডিঙত অ ভৱজিতে নেতৃত্ব লৈছে হয় হয় আৰু তোকতো মই আজি মাতিছিলো তই আহিবা নহলি যোৱা অ ৰাতিপুৱাই কৈছো না ডিছকাচনত আছে বুলি। হয় কিবা এটা তাতে কৈছে অ মানে সংগঠন চলোৱা নামত কিবা এটা দিব লাগিব আৰু নহয় নহয় তলা কিয় লগাব লাগে, যদি ডাইৰেক্ট ক'লে হ'ল যে তই বিজনেছ কৰিব নালাগে দোকান চোকান উঠাই লৈ যা। নালাগে বিজনেছ করবাই নালাগে তই অ দোকান চোকান উঠাবও না বাকী আছে অ তই যেনেকে গুচি গৈছা আৰু অ আহিবও নালাগে না। অ এইটো মই কোৱা কথা নহয়, এই ভৱজিতো আছে মোৰ লগত কথা পাতি ল। অ আমি কি কথা পাতিম? আমাৰ অ সিদিনাখনে আহোঁতে মইতো কথা পাতিছো তোৰ লগত। অ অ মোৰ ফোনটো ৰিচিভ কৰা নাই। মই তাৰমানে বুঢ়াঙত গৈছিলো। এইবাৰ যদি তই মাল উঠাব আহে তোৰ হ'ব আৰু ইমানে কৈছো আৰু। হ'ব যা তই কেনেকুৱা কথা কিয় কৈছ কচোন, মই কিবা বুজি পাইছা? শিকাইছো নেকি? তোৰ চেলেঞ্জ তোৰ চেলেঞ্জ মই 8 মাহ আগৰ পৰা তোৰ লগত মোৰ চেলেঞ্জ আছে। বুজি পাইছা? তই ৰেকৰ্ডিং কৰি ল, উইদাউট ৰেকৰ্ডিঙত কৈছো মই। ঠিক আছে। বুজি পাইছা? অ তই তাৰ পৰা মাল এখন গাড়ী লগাব নোৱাৰ মাল নিবৰ কাৰণে। অ হ'ব বুজি দে, পাইছা? লাগিলে থাকক মাল থাকক, তেনেকে কি কথা আছে। মাল থাকক, মালটো আজি আমি তালা লগাম, তালা লগাই জুই লগাই দিম। হ'ব দি লগাইছো দে দে। গেলেও যাব নেগেলেও নাই, কালি নেগেলেতো আৰু আজি কিমান ল'ৰা আহিছিল দাদা কৈ দিয়কচোন, কিমান ল'ৰা আহিছিল? 50 জন ল'ৰা আহিছিল, কালি আকৌ 100 জন ল'ৰা হাজিৰ কৰি দিম গম পাইছা। কিন্তু তোক কালি কি মানে হাজিৰ কৰিব লাগে, কবাই লাগে যে তহন লেবাৰ ঘৰত লৈ যায়, এনেকে কবাই লাগে। লেবাৰ ঘৰত তোমাৰ তোৰ লগত আগৰ হিচাপ আছিল না। উম কথাটো বুজি পাইছ না তই? উম চান্সটো চাইছিলো না মই উম আগৰ হিচাপ পূৰণ কৰিব কাৰণে, না চান্সটো চোৱা নাছিলো মই? দে হৈ যা। বাঙালী পাৰা থিয়েটাৰত কি কৈছিলো মই তোক, আগৰ হিচাপ পূৰণ কৰিম বুলি, চান্স পালে পূৰণ কৰিম কৈছিলো কোৱা নাই? হা সেইটোৱে কথা। কালি তই ডেম বন্ধ কৰিবই লাগিব, কালিৰ ভিতৰত। কালি ডেম বন্ধ নকৰিলে তোৰ খড়গপুৰ থানা SP গড়েশ্বৰ SP যোগে ক বিৰলাচিত সেনাৰ সভাপতি ভৱজিৎ দাস বুলি কবি। গোটেইখিনি আমি SP গোটাই কৈছো, SP ডাইৰেক্ট কৈছে আমাক মিয়া খালী কৰ বুলি, আমাক ডাইৰেক্ট কৈছে ফোন কৰি। ত ৰেকৰ্ডিং কৰি ৰাখ লগা হলে, কৈছে মিয়া খালী কৰ, SP ডাইৰেক্ট কৈছে মিয়া খালী কৰ বুলি কৈছে আমাক। SP ছাৰে কৈছে নেকি? ৰেকৰ্ডিং কৰি ৰাখ, মই আৰু একবাৰ কম। নাই কিয় কব লাগে। তামোলপুৰ SP কৈছে মিয়া খালী কৰ বুলি কৈছে আমাক, বিৰলাচিত সেনাক গম পাইছা? হয় সেইটোৱে কথা। তোৰ এতিয়া ঘৰ নহয় কাম কৰিব আহিছা হয় না? হয় 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 নহয়? তই এটা কাম কৰিছ কি, বাহিৰা যোনখিনি মানুহ আছে যে আমাৰ কাম কৰ্মচাৰী খিনিক আমি একো নকৰো, কৰ্মচাৰী খিনিক ভালকে বিদায় দিম আমি। কৰ্মচাৰী খিনিৰ দুখ নাই হয় নহয়? কেতিয়াবা কৰ্মচাৰী গাঁৱত যাব হয় নহয়? হয় বেকাৰ হয় নহয়? হয় হয় সেইটোৱে কথা। আমি মানুহক মাৰিব বেয়া লাগে না, ইহঁতৰো মানুহ আমাৰো মানুহ। তোৰ লগতে মোৰ দুশ্মন, কথাটো বুজি পাইছা নে নাই? আমাৰ লগত কি দুশ্মন? দুশ্মন তোক কালি আহ না, তই কেইটা বজাত আহিবি কালি? কালি যাম, কালি যোৱাটো হা কালি যাম, সন্ধিয়া টাইমত যাম। সন্ধিয়া টাইমত অহালৈকে, সন্ধিয়া টাইমত আপোনালোকে খালী কৰিব লাগিব। কালি 7টা বজাত খালী কৰিব লাগিব। মই কৈ দিছো দেই ভাইটিহঁত, আৰু তোৰ চামাটোৰ ভাগিন কৈ দিছো মই, 7টা বজাত কালি খালী কৰিবি, নহলে আমি আমাৰ তালা লগাই দিম ইয়াত। তালা লগোৱাৰ পাছত যদি হাল্লা যদি কৰা, আজি দেখা পাইছে না কিমান ল'ৰা আহিছিল, এই ল'ৰাগিলাৰ লগত বেয়া হব। ভালকে কৈ আছো, গোটেই হিন্দী মানুহ খালী কৰিবি, চামাত ইয়াত আহিব সন্ধিয়া, চামাটো খালী যোন আহে চামাটোৰ লগত, বুজি পাইছা? এই বাঙালী পাৰাৰ আৰিফুল নে কাৰোবাৰ কাৰণে আনক চামাতে, মোৰ লগত চেলেঞ্জ কৰে চামাতে, বুজি পাইছা? চামাতে মোৰ লগত চেলেঞ্জ কৰে। তাক মই সুবিধা চাই আহিছিলো, সুবিধা মই পালো। বুজি পাইছা নে নাই? কালি চামাত গোটাই খালী কৰ। তাৰমানে আমাৰ খালী নকৰা, খালী কৰিবৰ কাৰণে কিহৰ কাৰণে কৈছো গম পাইছা? আপোনালোকৰ মিয়া মানুহে তাৰমানে আমাৰ ছোৱালী এজনীক তাৰমানে বেলেগ আজি কাম কৰিছে গম পাইছা? সেইটোতো দিগদাৰ।
এইটো দিগদাৰ মানে তই আমি তো এনেকুৱা ধান্দা নাই বুজি হা? মোৰ তেনেকুৱা ধান্দা নাই। তই ধান্দা আছে না আমি জানো না, তই এটা ধান্দাতে থকা মানুহ, অ বুজি পাইছা? হয় তই এটা কৰা ধান্দাত থকা মানুহ না। তই এতিয়া খোৱাকপুৰত ডন দেখাইছা, খোৱাকপুৰতো দোকানৰ আগতে আমাৰ যে বিহাৰী মিয়াটো আছে যি, উম, ইহঁতৰ লগত পাৰ্টনাৰশ্বিপ বনাইছে। আজি বিহাৰী মিয়াক দম দিছো না, আজি দম দে কৈছে মোৰ লগত পাৰ্টনাৰ নাই। আজি তোৰ লগত পাৰ্টনাৰ কোনো নাই, মই আজি সঁচা কৈছো, খোৱাকপুৰৰ কোনো নাই তোৰ লগত আজি, মই ইমানে কৈছো, বুজি পাইছা? অ। আমাৰ ছোৱালীক, হিন্দু ছোৱালীক তই টাৰ্গেট কৰি লৈছা, তই যাব লাগিব ভাই, ইমানে ভালকে কৰিছা। আমি কৈছো ন ভাই, আপোনালোক কৈছো, ক'ত দেখা পাইছো আপোনালোক কৈছো, কেতিয়াবা কৈছো নে আপোনালোক কওক? আমাৰ যদি হিন্দু ছোৱালীক যদি আপোনালোক টাৰ্গেট যদি কৰে, গা দুটা ওপৰত যদি ভিডিঅ' যদি কৰি কিনে আপুনি ফোন নাম্বাৰ সুধি হোৱাটছএপত যদি পঠাই দিয়ে, সেইটোতো ব্লেকমেইল যদি কৰে, সেইটো আপোনালোক ফাৰ্ষ্ট কি হয়। ফুটাই এৰিম নেকি? হয় নহয়? এটাৰ কাৰণে আপোনালোক গোটেই হিন্দী বদনাম হৈছে, আপোনালোকে ইয়াৰ পৰা যাব লাগে, ইমানে কৈছো। এছ পিও কৈছে মিয়া খালী কৰ, বাছ ইমানে, বুজি পাইছা? চামাত অ কালি মই 8টা বজাত আহিম, তোৰ আকৌ ডেম্পুত আহিম, মই আজি আহিছো, আকৌ 8টা বজাত আহিম, অ কালি মই 8টা বজাৰ আগত খালী হ'ব লাগিব ডেম। দে সিহঁতে 8টা 9টা বজাত আহি যাব, 10টা 11টা মান 8টা বজাত 9টা আহি যাব বজাত সিহঁতে। নহয়, 8টা 9টা বজাত নহয়, মই অহাৰ আগত খালী হ'ব, 8টা বজাত কৈছো, 8টা বজাত খালী হ'ব লাগিব। মই নহলে মোক যাম। তুলি আনি কিনে একদম দৰ্জা মাৰি কিনে এইবাৰ উম না উম এছ পি লেভেল দিছিল, কেঁচাৰৰ কেইটামান মিয়া আছিল, এছ পি লেভেল দিছিল, এছ পি দৰ্জা মাৰি কিনে গম পাইছা? উম। কোন এছ পি আহে? মই এইটো কৈছো দাদা, আৰু মই ভাল পাওঁ, হয় নে নহয়? 8টা বজাৰ আগত আপোনালোকে যাব, 8টা 9টাৰ আগত যাব, বাছ ইমানে আৰু দিয়ক।